আজি কিছু উপহাৰ আনবক্সিং লৈ পেলাই আপোনালোকৰ ওচৰত আহিছো উপহাৰৰ আনবক্সিং ভিডিও কৰাৰ অৰ্থ হৈছে যে কেতিয়াবা কিছু উপহাৰ মোক দিয়া হয় আৰু মই তেওঁলোকক ভালদৰে ধন্যবাদ জনাব নোৱাৰো সেইবাবে এই ভিডিও যোগেৰে মই সেই সকল লোকক ধন্যবাদ জনোৱাৰ অৰ্থে এই ভিডিওখিনি প্ৰেৰণ কৰো প্ৰথমটো উপহাৰ আজি দিছে মোৰ এগৰাকী প্ৰিয় ছাত্ৰী আকাংক্ষা বৰা আকাংক্ষায়ে তেখেতে আহিছিলে অফলাইন ক্লাছ কৰিবৰ বাবে আৰু এই মৰম লগা এডেনিয়াম যাক কোৱা হয় ডেজাৰ্ট ৰ'জ এই ডেজাৰ্ট ৰ'জ বোলা এই উদ্ভিদজোপা মোলৈ আনিছে আৰু আকাংক্ষা আৰু এখন কিতাপো আনিছে কিতাপখন মই আনবক্সিং কৰিম বাৰু তাৰ লগে লগে এটা কাহিনীও কওঁ তেওঁৰ বিষয়ে ছোৱালীজনী আমাৰ অফলাইন ক্লাছ কেৰিয়াৰ ক্লাছৰ অফলাইন ক্লাছ ৰেচিডেন্সিয়েল প্ৰগ্ৰামত তেওঁ আহিছিলে আৰু এইবাৰ তেওঁ হাই সেকেন্ডাৰী পাছ কৰিছে কলেজত নাম ভৰ্তি কৰিছে প্ৰথম আহোঁতে তেওঁ মানে ঘৰৰ একমাত্ৰ ছোৱালী সকলোৰে আদৰৰ জয়েন্ট ফ্যামিলিত থাকে সকলোৱে বহুত মৰম কৰে আৰু বৰ মৰম লগা ছোৱালীজনী আহোঁতে তাই মানে কান্দুনৰ ৰোল শেষেই নহয় কান্দুনত তাই মানে আত্মহাৰা যে প্ৰথমবাৰ ঘৰৰ পৰা ওলাই আহিছে মাক দেউতাকৰ অতিকৈ চেনেহৰ মৰমৰ আৰু তেওঁ ওলাই অহাৰ কাৰণে মাকৰো চকুত চকু পানী এতিয়া ছোৱালীজনী তেওঁলোকে এটা নতুন অভিজ্ঞতা দিবৰ কাৰণে মোৰ ওচৰলৈ লৈ আহিছিলে আৰু এনেও মই অফলাইনত ষ্টুডেণ্ট পালে বেছি ভাল পাওঁ কিয়নো অফলাইনত ষ্টুডেণ্টছখিনি মোৰ সন্মুখত থাকে আৰু তেওঁলোকৰ যিখিনি পঢ়া শুনা মই সদায় যিহেতু ক্লাছ লওঁ তেওঁলোকৰ এনচাৰ্ছ ইত্যাদি চাই থাকোঁ নোটছ ইত্যাদি তেওঁলোকৰ প্ৰগ্ৰেছটো মোৰ চকুৰ সন্মুখত থাকে সেইবাবে তেখেতসকলৰ কথা মই ভালদৰে জানিব পাৰোঁ তেওঁলোকৰ প্ৰগ্ৰেছটো মই বুজিব পাৰোঁ আৰু সেই অনুসৰি গাইড দিবৰ কাৰণে মোৰ সুবিধা হয় অনলাইনতো যদিও আমাৰ ক্লাছেছসমূহ একে ধৰণে যায় কিন্তু সেই যোগাযোগটো অকণমান হ'লেও কম থাকে কাৰণে অফলাইনৰ ষ্টুডেণ্টছখিনি মই আৰু বেছি ভালকৈ গাইড দিয়াৰ সুযোগ লাভ কৰোঁ আৰু সেইবাবে তেখেতে যদিও নেকি এতিয়া তেজপুৰত তেওঁ দৰং কলেজত এডমিশ্যন লৈছে অকল এমাহৰ কাৰণে তেওঁ আমাৰ ইয়াতে ৰেচিডেন্সিয়েল প্ৰগ্ৰামত থকাৰ অভিজ্ঞতাটো ল'ব আহিছিলে কিন্তু প্ৰথমবাৰৰ কাৰণে অহাৰ বাবে বহুত বেলেগ এটা অভিজ্ঞতা পটককৈ পোৱাৰ কাৰণে তেওঁ চকুৰ পানী নুৰা হৈছিলে আৰু তেতিয়া মই তেওঁক বুজাইছিলোঁ যে এইখিনি সময় তুমি নতুন এটা চেলেঞ্জ বুলি লোৱা নতুন এটা প্ৰত্যাহ্বান বুলি লোৱা আৰু যদি তুমি এইখিনি সময়ত যিখিনি সময় তুমি ইয়াতে অতিবাহিত কৰিবা কেৱল এমাহে আছা খুব বেছি বেয়া লাগিলে 3 ঘণ্টাৰ বাদ তোমাৰ তেজপুৰত মা দেউতাক ফোন কৰি দিলে একেদিনাই আহি পাব তুমি অভিজ্ঞতাটো লৈ চোৱাচোন বেয়া লাগিব তোমাৰ কিন্তু তোমাৰ মা দেউতাক যিহেতু তুমি বহুত মিছ কৰিবা তোমাৰ নিশ্চিতকৈ বহুত বেয়া লাগিব কিন্তু তুমি যেতিয়া এই ইমোশনছবিলাক কন্ট্ৰোল কৰিব শিকিবা আবেগবিলাক নিয়ন্ত্ৰণ কৰিব শিকিবা তুমি ইমোশনেলি বেছিকৈ ইন্টেলিজেন্ট হ'বা আৰু তেওঁৰ লগতে তেওঁৰ মাক দেউতাকে সেই পৰামৰ্শ ল'লে আৰু এমাহ তাই থাকি গ'ল আজি যেতিয়া তাই গৈছে আকৌ উভতি যেহেতু তেওঁৰ ক্লাছেছ আকৌ আৰম্ভ হ'ব দৰং কলেজত তেওঁ এতিয়াৰে পৰা অনলাইন ক্লাছেছ কৰিব তেওঁ মোক জনাইছে যে আহোঁতে যেনেকৈ তেওঁ কান্দিছিলে এতিয়া যাওঁতেও তেওঁ কান্দিবলগীয়া হৈছে তেওঁ বোলে বহুত মিছ কৰিব সকলোকে আৰু তেওঁৰ লগত যিসকল ছাত্ৰ ছাত্ৰী আছিল তেওঁলোককো মিছ কৰিব ইয়াৰে লাইব্ৰেৰীত পঢ়ি তেওঁ খুব বেছি ভাল পালে লাইব্ৰেৰীত পঢ়াৰ অভিজ্ঞতা কেনেকৈ ঘৰত পঢ়াৰ অভিজ্ঞতাতকৈ বেলেগ পৃথক লাইব্ৰেৰীত কেনেকৈ সোমোৱাৰ লগে লগে মোটিভেশ্যন পাই যায় সেই সকলো কথাখিনি জনালে মোৰো তেওঁ বিদায় দিওঁতে বহুতখিনি বেয়াও লাগিছে কিন্তু এটা এক সাফল্য লাভ কৰিলোঁ যেন অনুভৱ হৈছে যিহেতু সৰু ছোৱালীজনী কিন্তু এটা নতুন এখন যুঁজ দিবলৈ তেখেতে শিকিলে আৰু সেই যুঁজত তেওঁ সফল হ'ল বুলি মই ভাবিছোঁ আৰু সেইবাবে তেওঁ মৰমত এই এডেনিয়াম ডেজাৰ্ট ৰ'জ উদ্ভিদজোপা মোৰ বাবে উপহাৰ হিচাপে আনিছে আৰু হোমেন বৰগোহাঁই দেৱৰ মোৰ ককা দেউতাই হয় মামা ককা হোমেন বৰগোহাঁই দেৱৰ আত্মানুসন্ধান এই কিতাপখন মোলৈ তেওঁ লৈ আহিছে থ্যাংক ইউ আকাংক্ষা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু এইবাৰ বৰপথাৰ যাওঁতে বহুত বেছি মৰম মই বুটলি আনিলোঁ তাৰে ভিতৰত মই এগৰাকী ছাত্ৰী যি মোলৈ এনেকুৱা এখন চিঠি লিখিছে আজিৰ দিনত চিঠি আমি লিখা প্ৰায় পাহৰিয়ে পেলাইছোঁ তেনে ক্ষেত্ৰত এনেকুৱা এখন চিঠি পাই মোৰ সঁচাকৈ অন্তৰ মানে ভৰি গৈছে আৰু তেওঁ বহুতো কথা লিখিছে আৰু বিচাৰিছে যে তেওঁৰ মোৰ পৰা APSCৰ কাৰণে গাইডেন্স
লাভ কৰাৰ মোৰ পৰা তেওঁ মানে তেওঁ এই যেটো যাত্ৰা এই যাত্ৰাত মই তেওঁ পথ প্ৰদৰ্শক হোৱাটো তেওঁ বিচাৰিছে আৰু তেখেতকো মই এই ভিডিঅ'ৰ জৰিয়তে ধন্যবাদ জনাইছোঁ তোমাৰ প্ৰত্যেকটো উপহাৰ মই ভালদৰে চাইছোঁ এই তোমাৰ যি চিঠি এই চিঠিখনো বৰ ধুনীয়াকৈ মই পঢ়িছোঁ আৰু তোমাক অন্তৰেৰে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ কবিতা গগৈ তেখেতৰ নাম আৰু মই য'তে যাওঁ বা যিয়ে নাহে মোৰ ছোৱালী উৰ্জালৈ সৰু সৰু উপহাৰ সকলোৱে পঠিয়ায় তাৰে ভিতৰত এই মৰম লগা চোলাটোও পঠিয়াইছে মই নিশ্চয়কৈ উৰ্জাক এই চোলাটো পিন্ধাই মই ফটো আৰু ভিডিঅ' প্ৰেৰণ কৰিম তাৰ লগতে উৰ্জালৈ সৰু সৰু এনে ধৰণৰ ক্লিপো পঠিয়াইছে এইবিলাক সৰু সৰু উপহাৰ মোৰ মন একেবাৰে মানে অন্তৰ চুই যায় সঁচাকৈ আৰু কিছুমান সাগী কিতাপ তেওঁ মোলৈ এনে ধৰণে বান্ধি পঠিয়াইছে কিতাপখিনিৰ ভিতৰত আছে মোৰ মৰম লগাকৈ এই সৰু নামঘোষাখন গুণমালা আমাৰ আৰু নিষিদ্ধ যোদ্ধা ধীৰুমণি গগৈয়ে লিখা এই ধুনীয়া কিতাপ মোৰ বাবে সঁচাই সদায় আদৰৰ হয় আৰু কিতাপ উপহাৰ পালে মই খুবেই বেছি ভাল পাওঁ আৰু এইটো কি পঠিয়াইছে এতিয়া চালেহে গম পাম আচ্ছা এইটো এটা চাহ খোৱা কফি মাগ এটা তেওঁ পঠিয়াইছে থেংক ইউ কবিতা তুমি ইমানবিলাক সৰু সৰু উপহাৰ একদম মোৰ মনে চুই যোৱা উপহাৰ সঁচাকৈ ব্যৱহাৰ কৰিব পৰা কিছু উপহাৰ তুমি এনেধৰণে দিছা তোমাক কিদৰে কৃতজ্ঞতা মই জনাওঁ এনেকৈ যে মই আহিম বুলি ভাবি তুমি ইমানখিনি বস্তু যুগুতাইছা আৰু ইমান সুন্দৰকৈ তুমি পেক কৰিছা তাৰ বাবে মই সঁচাকৈ কৃতজ্ঞ চকলেটছ পঠিয়াইছে আকৌ উৰ্জা আৰু ইৱানৰ কাৰণে তাৰপিছত চাগে এইটো কলম এইটো এটা কলম যেটো তেওঁ মোলৈ পঠিয়াইছে আৰু লগতে আন এটা উপহাৰ মই ইয়াত মানে আনিবলৈ পাহৰিলোঁ সেইটো হৈছে এটা ধুনীয়া ধূপৰ পেকেট মানে আমি আগৰবত্তি যেটো ধূপ ব্যৱহাৰ কৰোঁ আমাৰ নামঘৰত চাকি পূজা অৰ্চনা দিওঁতে সেই ধূপৰ পেকেট মোক আগবঢ়াইছিলে মানস বোলা এজন যুৱকে বৰপথাৰত তেখেতে নতুনকৈ উদ্যোগ আৰম্ভ কৰিছে আৰু নিজৰ মাকৰ নামত জুনমণি আগৰবত্তি ধূপৰ পেকেট তেওঁ মানে উলিয়াইছে তেওঁ প্ৰডাকশ্যন কৰিছে আৰু এই মানস বোলা যিজন যুৱক তেখেতক লগ পাইছিলোঁ মই সেইদিনা বৰপথাৰত তেওঁক লগ পাই বহুতে বেছি ভাল লাগিলে বহুত উদ্যমী হয় তেখেত আৰু বহুত কষ্টৰে তেওঁ এইখিনি পৰ্যায় পাইছেহি য'ত তেওঁ এটা সময়ত তেওঁ মোক জনাইছিলে যে ক্লাছ 6-7ৰ পৰাই তেওঁ ঢেকীয়া বিক্ৰী কৰি তেওঁ নিজৰ জীৱনটো আৰু লগতে তেওঁ পৰিয়ালটোক পোহপাল দিবলগীয়া হৈছিলে আৰু বৰ্তমান সময়ত তেওঁ এনে ধৰণৰ সৰু সৰু উদ্যোগ স্থাপন কৰিছে তাৰ লগতে ফাৰ্ম খুলি ঘাঁহ ছাগলী ইত্যাদি ৰাখি নিজৰ লগতে আন যুৱককো তেওঁ এতিয়া স্বাৱলম্বী হোৱাৰ যি যুঁজ সেই যুঁজত সাফল্য লাভ কৰিছে সেইবাবে মানস তোমাকো মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এই সৰু সৰু যিবিলাক গিফ্ট আপোনালোকৰ ফালৰ পৰা আহে মোৰ সঁচাকৈ মনটো খুবেই বেছি চুই যায় সেইকাৰণে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ